ৰাম ৰাম এইটো মধ্যলৈ আহিলে তাৰপাছত গৈ মানে ৰাম 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 হানামো বিচাৰ কৰিছে তেওঁ ধৰ্মগ্ৰন্থ পঢ়ি তেওঁ 10 মিনিটৰ কাৰণে এটা নাম প্ৰস্তুত কৰিব পাৰিব লাগিব এইটো বৰ সৰু কথা কিন্তু নহয় এখন শৈলীত যিখিনি মানে ব্যাকৰণিক যিখিনি শুদ্ধতা বা অশুদ্ধ হৈছে সেই সকলো জানিব লাগিব মোৰ জীৱনৰ এই দীঘলীয়া এটা সময়ত মই তেনে ব্যক্তি দুই এজনৰ বাদে কিন্তু মই নাপালো একতাল তিনিতাল খৰতাল নাম এভাগ লাহে লাহে উদ্যোগামী হব এনেকে নাযায় জানো বিহু তালখন আকৌ বেলেগ বাপেৰৰ ঘৰ সম্পত্তি বুলি কোৱা সকলে চাব লাগিব দিহানাম প্ৰতিযোগিতাত এতিয়া যিটো ধাৰা বিলম্বিত লয় মধ্য লয় দ্ৰুত লয় হয় তিনিটা লয়ত আমি নাম পৰিৱেশন কৰাটো আমাৰ বাধ্যতামূলক প্ৰতিযোগিতামূলক দিহানাম গতিকে লৈ ইয়াত এটা আহি গৈছে আমি শেষত যে আগতে মাৰো এনেকুৱা খৰ চাপৰিটো সেই চাপৰিটো মাৰিলে কিছুমান বিচাৰকে কয় 4 চাপৰি মাৰিছে ইয়াত মোৰ বোধে 4 চাপৰি নহয় 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 4 চাপৰি নহয় এতিয়া চাওক কথাটো দিহানামত বিলম্বিত লয় মধ্য লয় দ্ৰুত লয় ক'ৰ পৰা আহিলে আমি কেনেকে জানিলো যে যি সংগীতৰ লিখিত ব্যাকৰণে নাই আমি কেনেকে জানিলো আমিতো জানিব লাগিব তাৰটো কিবা এটাতো আমি পাব লাগিব ন সেই আউটাটো আমি ক'ৰ পৰা পালো আনিব লাগিব বুলি এটা কথা হ'ল কি দিহানামৰ লিখিত ব্যাকৰণ নাই সঁচা হয়নে সেইটো কাৰণে ইয়াৰ পৰিৱেশন শৈলীটো লোক সংগীতৰ আউটাত হ'ল কিন্তু আমাৰ বিশেষকৈ উজনি অসমৰ আমি এটা কথা জানো যে যেতিয়া আমি বৰসবাহ বা কাজকৰ্মত যে আনুষ্ঠানিকভাৱে এতিয়াহে আমি সকলোৱে মহিলাও নাম গাইছো বা আপোনালোকৰ দৰে যুৱকসকলেও নাম গাইছে এনেইতো আমি বৰসবাহত বা কাজকৰ্মত আমি ভকতসকলে নাম গোৱা দেখিছিলো হয় নে গতিকে সময়ৰ বাগৰি ইয়াক এটা পৰিৱৰ্তন আনিছে মানে এইটো ভাল হৈছে বেয়া হোৱা নাই এতিয়া কথা হ'ল আমি কি দেখো যে আমাৰ প্ৰসংগ কৰাৰ পাছত যদি কীৰ্তন পাঠ কৰে ভাগৱত পাঠ কৰিলেতো আগতীয়াকৈ কৰে কীৰ্তনৰ পাছত আমাৰ কি কৰে যেতিয়া নাম আৰম্ভ কৰে কি কৰে এজন উত্থন পুৰণ ভকতক চাৰিওফালে এফালেও ভকত বহিব এফালেও বহিব মাজৰ আসনত কি কৰে হৰিয়ে ৰাম ৰাম নাম ভাগে নাম আৰম্ভ কৰে কৰে নকৰে কৰে সেই নাম ভাগৰ পৰিৱেশন শৈলীটো গলে মানে সেই চাপৰিটো আছে নাই ৰাম 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 হৰি ৰাম ৰাম আছে নাই এই চাপৰিটো আছে আছে এতিয়া প্ৰথমতে আমি বিলম্বিত হৰি এনেকে গালে তাৰপিছত ৰাম 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 এইটো মধ্যলৈ আহিলে তাৰপাছত গৈ মানে ৰাম 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 হৰি ৰাম ৰাম আছে নে সেইটো পৰা পাত্ৰ নিৰিবাগে নাম সেই নাম ভাগতে গোটেই দিহানামৰ বিষয়বস্তু সোমাই আছে আৰু সেই নাম ভাগৰ পৰিৱেশন শৈলী বিষয়বস্তু বিশ্লেষণ কৰিয়ে এই যিটো বিলম্বিত লয় বৰ্তমান প্ৰচলিত হৈ আছে এই বস্তুটো মই আনিলো মন যে এজন ব্যক্তি যিটো বিষয়ৰ ওপৰত তেওঁ জ্ঞান আছে তেওঁ হাতে মুখে সমানে হ'ব লাগিব যদি দিহানামৰ বিচাৰ কৰিছে তেওঁ ধৰ্মগ্ৰন্থ পঢ়ি তেওঁ 10 মিনিটৰ কাৰণে এটা নাম প্ৰস্তুত কৰিব পাৰিব লাগিব এইটো বৰ সৰু কথা কিন্তু নহয় এইটো বৰ সৰু কথা নহয় এইটো হাতী মাৰি ভুৰুকাত ভৰুৱা কথা তাৰ পাছতে তেওঁ সেই নামটোৰ সুৰৰ পৰা আদি কৰি কথা কাহিনী সম্পূৰ্ণ শুদ্ধ ৰূপে সেইটো কৰিব লাগিব দ্বিতীয়তে তেওঁ পৰিৱেশন শৈলীত যিখিনি মানে ব্যাকৰণিক যিখিনি শুদ্ধতা বা অশুদ্ধ হৈছে সেই সকলো জানিব লাগিব তেওঁ বজাব জানিব লাগিব এই বিষয়বস্তুবোৰ কিন্তু জানিব লাগিব মোৰ জীৱনৰ এই দীঘলীয়া এটা সময়ত মই তেনে ব্যক্তি দুই এজনৰ বাদে কিন্তু মই নাপালো হয় কথাটো মই কিন্তু নাপালো মানে মোক বেলেগে যে বুলি নকক আৰু কোনোবা কয় মই বুলি কোৱাটো অহংকাৰ মই নাভাবো ময়ে ফাৰ্ষ্ট পাৰ্চনটো ময়ে ছেকেণ্ড পাৰ্চন তুমি হয়নে এনেকুৱা ধৰণৰ গতিকে নিজক আৰু মই বুলি নকয়তো আমি বুলি ক'ব ন আমি বুলি ক'লে বহু বচন হৈ যাব ন গতিকে এই কথাবোৰত অলপ বিসংগতি কিছু আছে আৰু এই কথাবোৰৰ মাধ্যমেৰে মই এটা কথাই ক'ব বিচাৰিছো আপোনালোকৰ প্ৰতিটো দিশত নিজৰ আপোনালোকৰ টেলেণ্ট আছে হয়নে এই টেলেণ্ট সমূহক আপোনালোকে কি কৰক এক্সিকিউট কৰক মানে প্ৰত্যেকটো বিষয়ত যদি আপুনি সেই বিষয়টোতে তেওঁলোকক জ্ঞান দি আগবঢ়াই নিয়ে সমাজখনৰ উন্নতি হ'ব এই জকাই মাৰি ফুৰি তৌপাতলৈ যিহৰে লালসাত নহওক তেতিয়াহ'লে কিন্তু আমাৰ সংস্কৃতিটো দিনক দিনে ধ্বংস হৈ গৈছে ভাষাটোতো জহন্নামে গৈছে আৰু অলপ দিনৰ পাছত হয়তো অসমত অসমীয়া ভাষা কোৱা মাইনৰিটি হ'ব গৈছে গতিকে এই যিসকল নৱপ্ৰজন্মই ধৰ্মীয় এই ভক্তিমাৰ্গীয় সংগীত চৰ্চা কৰি আছে এই সকলক অন্ততঃ আমাৰ বিজ্ঞসকলে যিসকলে ভাবিছে যে আমি অসমীয়া
আমাৰ এটা একদম শক্তিশালী এটা সংস্কৃতি আছে, গুৰুজনে দি থোৱা আমাৰ মহাপুৰুষীয়া সংস্কৃতি আছে। এই ভক্তিমাৰ্গীয় সংগীতসমূহক আমি খুব সুন্দৰভাৱে প্ৰজন্মৰ পাছত প্ৰজন্মই ধৰি ৰাখিব পৰাকে আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগে। তেওঁলোকে অকণমান হ'লেও চেষ্টা কৰিব লাগে, অকণমান বিবেচনা কৰিব লাগে। দিহানাম প্ৰতিযোগিতাৰ কিছুমান নিয়ম নীতিৰ বিষয়ে আজি আমি জানিব বিচাৰিম। কিছুমান বিচাৰকৰ মন্তব্য আমি শুনা পাওঁ। কিছুমান বিচাৰকে কয় গামোচা ল'ব লাগে, কিছুমান বিচাৰকে কয় চেলেং ল'ব লাগে। তেতিয়াও তেখেতলোকে ধৰে, আচলতে প্ৰকৃততে শুদ্ধটো কোনটো? চাওক, আমাৰ সমাজখনত বহুত পন্থ প্ৰপন্থ বহুত আছে, নহয় জানো? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল আছে, কোনোবা বামুণীয়ে আছে, হয়নে? কোনোবা মাহেকীয়া, কোনোবা এনেধৰণৰ বহুত আছে, নাই জানো? নাই, আছে। গতিকে এই সকলো সমাজৰ কিছু ৰীতি নীতি, পৰম্পৰাগত ৰীতি নীতি আছে, হয়নে? যে আহোম সম্প্ৰদায়ৰ লোকসকলে হয়তো আমি যেনেধৰণে কৰো তেওঁলোকে সেইটো ধৰ্মীয় দিশত তেওঁলোকে নকৰিবও পাৰে, তেওঁলোকে ধৰক চেলেংখন লয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই সংগীসকলে, মহিলাসকলেও গামোচাখন লয়। এতিয়া আপোনাৰ এইটো অধিকাৰ আছে জানো যে অসমত বাস কৰা জনগোষ্ঠীয় সকলো সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ নিজৰ ৰীতি নীতি পৰম্পৰা মতে তেওঁলোকে সাজ পোছাক কৰাটোত আপুনি এইটো বাধা দিব পাৰিব জানো? এইটো কেতিয়াও নোৱাৰে। কিন্তু আমি ভক্তিমাৰ্গীয় যেতিয়া নাম পৰিবেশন কৰিবলৈ যাওঁ, আমি উত্তৰীয় বস্ত্ৰ হিচাপে চেলেংখন লওঁ। মহিলাগৰাকীয়ে যদি আমি আবুৰতে যদি চেলেংখন লওঁ, ভালো লাগে দিয়কচোন, হয় নহয়? যিহেতু আমি ভক্তিমাৰ্গীয় নাম পৰিবেশন কৰিবলৈ গৈছো, তাৰ পাছতে তেওঁলোকে গামোচাখনো ল'ব বিচাৰে। অসমীয়া জাতীয় এটা স্বাভিমান, এটা চিনাকি হিচাপে গামোচাখন আমি সকলোকে মান আদৰ সন্মান যাচো। সেই গামোচাখন ল'লেও মোৰ বোধেৰে কোনো অসুবিধা নহয়। কিন্তু প্ৰসংগীয়া নামৰ যিটো আৰ্হি, আপুনি যিটো কথা কৈছে উৰুত লৈ গামোচা লয়, ইয়াৰ এটা বহুত তাত্ত্বিক কথা আছে। সেই কথাটো মই আপোনাৰ জৰিয়তে মই এই কথাখিনি এনেদৰে নকওঁ, এইটো সম্পূৰ্ণ ভিতৰুৱা এটা ভক্তিমাৰ্গীয় কথা। গতিকে আমি কিন্তু দিহানামত যিহেতু আপোনালোকে কোনোবা এজন মানে যুৱকে তাতে গামোচাখন পাৰি নাম নললেও হয়, আপোনালোকে গলত গামোচাখন পাৰি চেলেংখন লৈ তেনেদৰে নাম পৰিবেশন কৰিলেও হয়। আৰু মই তাৰ মাজতে এটা কথা কৈছো, আমি বিচাৰকসকলে অত্যন্ত যদি গামোচা চেলেঙত লাগি থাকো, তেতিয়াহ'লে বিষয়বস্তুটো আঁতৰি যাব। মই দেখো যে যেতিয়া বিচাৰকক একাষাৰ কবলৈ দিয়া হয়, মই য'ত থাকো, এতিয়াতো আপোনালোকে গম পাইছে যে মই দিহানামৰ বিচাৰক নকৰো বুলি ইতিমধ্যে ঘোষণা কৰিছো। গতিকে সেই ঘোষণা এটাতো মোৰ সিদ্ধান্ত এটা, ঘোষণা নহয় সিদ্ধান্ত এটা, মই সেই সিদ্ধান্তত অটল। মই দেখো যে যেতিয়া আমি কবলৈ দিওঁ, বিচাৰক এজনক কবলৈ দিওঁ, তেওঁলোকে অকল গামোচা, চেলেং, ঔহৰি, ঔৰাম, আসন গ্ৰহণ এই তিনিটা বস্তুতে লাগি থাকে। কিয় লাগে উত্তৰটো মই নাপাওঁ। তেওঁ সেইটোকে এতিয়া চাওক, মোৰ যেনিবা এই ভৰিটো ভঙা হল, কিন্তু মই নাম গাওঁ। হয়তো কাইলে মই এনেধৰণে মাতৃসুলভ পদ্ধতিয়ে যিটো দাস্যাসন বুলি কয়, মই ইমান আসনৰ বিষয়ে নাজানো, তেনেকে বহিব লাগে এগৰাকী মহিলাই। এতিয়া মই তেনেকে বহিব নোৱাৰো, কিন্তু মই কেনেকে বহিম? অৰ্ধ পদ্মাসনতে বহি মই নাম পৰিবেশন কৰিম। এতিয়া মই বহিব নোৱাৰো, কিন্তু তাৰ কাৰণে মই প্ৰতিভাটো কি দমন কৰি ৰাখিম নেকি? মই প্ৰকাশ নকৰিম নেকি? হয়নে? কিন্তু মই যেনেধৰণে সুবিধা পাওঁ তেনেধৰণে মই বহি মই নামষাৰ গোৱাত কি অসুবিধা আছে? হয়নে? মই চেলেংখনে মই গোটেই আমাৰ শৰীৰটোক আবুৰ কৰি ৰাখিব পাৰো, আমি সুন্দৰভাৱে মূৰত উৰণিখন লৈ, সেইটো এটা বেলেগ ধৰণৰ বিষয়বস্তু আছে ইয়াত কথা। মই তেনেকে লৈছো, গলত মই গামোচাখন লৈছো, ধুনীয়াকে উৰণিখন লৈছো, বহি মই নাম গাইছো, তাতে অসুবিধাটো কি হল জানো কিবা অসুবিধা? হয়নে? গতিকে এই কথাখিনিত বিচাৰকসকলে বাক বিতণ্ডা কৰি মই দেখো, বহুত দেখিছো, মই ভিডিঅ'টো ইতিমধ্যে দেখিছো, এইবোৰত থাকি লাভ নাই। মই তেতিয়া ভাবো, তেতিয়া কিন্তু মই এটা কথাই ভাবো যে তেওঁ সেই বিষয়বস্তুৰ ওপৰত, সেই পৰিবেশন শৈলীৰ ওপৰত সম্যক জ্ঞান নাই। যিখিনি কব লাগে সেইখিনি তেওঁ নকয়, চালে বেৰে কোবোৱা কথা কয়, সেই বিচাৰকে একাষাৰ সামৰণি মাৰি থৈ দিয়ে। এইটোৱে হৈ আছে। আৰু দিহানাম প্ৰতিযোগিতাত যিহেতু আখ্যান বা উপাখ্যানমূলক দিহানাম হব বুলিয়ে বাধ্যতামূলক আছে নেকি? দিহানাম বুলি ক'লে
আমি কি পাব যে ভগৱন্তৰ গুণানুকীৰ্তনেৰে আমি এটা উপদেশ পাব লাগিব ন কিন্তু সেই উপদেশটো আমি এটা কাহিনীৰ এটা আখ্যানৰ মাধ্যমেৰে দিলে তাৰ বিষয়বস্তুটো অধিক গুৰুত্বপূৰ্ণ হয় কিন্তু আমাৰ কিছুমান প্ৰত্যক্ষ দিহানামো আছে যেনে এই ভায়া ৰাম নাৰায়ণ বোলা আমাৰ পৰম্পৰাগত তাত কিন্তু পদবোৰ ক'ত গায় কীৰ্তনৰ সেই দ্বিতীয় কীৰ্তনে গায় সেইটো আমাৰ আহি আছে যে হৰিয়ে ৰাম ৰাম নামভাগ আৰম্ভ কৰে তাৰ যিমানবোৰ পদ আছে সকলোতে এটা এটা ডাঙৰ ডাঙৰ আখ্যান আছে এটা ডাঙৰ ডাঙৰ কাহিনী আছে তাতে ডাঙৰ ডাঙৰ মানে ভগৱন্তই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই কি কৰিছে যে যুগে যুগে অৱতাৰ লৈছে তাত যদি প্ৰথমে প্ৰণামো ব্ৰহ্ম পৰা একদম শেষলৈকে মৎস্যৰ পৰা কুৰ্মৰ পৰা এই গোটেইখিনিতে আছে ঠিক সেইদৰে এই ভায়া ৰাম নাৰায়ণ গোৱা যে সেই তাতে উপদেশবোৰ আছে তাত দুটা লাইনত এতিয়া ৰাম অৱতাৰ বুলি কওঁতে গোটেই ৰামায়ণখন আছে বালি বধৰ কথাৰ পৰা আদি কৰি সীতা বনবাসলৈকে গোটেই আছে তাতো আছে সেইখিনি উপদেশ তাতো আছে কিন্তু আমি আখ্যানতে যদি প্ৰহ্লাদ চৰিত্ৰ গাওঁ প্ৰহ্লাদ কোন আছিলে প্ৰহ্লাদে কেনেকে ভকতি কৰিলে প্ৰহ্লাদে ভকতি কৰি কি পালে হে তাৰ পাছত ভকতক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই কি কৰিলে এই ধৰণৰ কথাখিনি আমি এটা আখ্যানৰ জৰিয়তে কৈ আমি কি ক'ব লাগিব যে সেই নৰসমাজ চোৱা প্ৰহ্লাদে এনেধৰণে ভকতি কৰি ভগৱন্তক জয় কৰিলে মানে ভক্তৰ অধীন ভগৱান সেই কথাটো প্ৰহ্লাদে কি কৰিলে দেখুৱাই দিলে যে ভগৱন্তৰ নামৰ কি মানে মহিমা এই কথাটো প্ৰহ্লাদে দেখুৱাই দিলে এটা আমি কাহিনীৰ মাধ্যমেৰে দিব পাৰো যেনেকে আমি ক্ষিতিৰে গ্ৰাহক গজেন্দ্ৰৰ কথা ক'ব বিপ্ৰদামোদৰৰ কথা ক'ব পাৰো অজামিলৰ কথা ক'ব পাৰো পুত্ৰ ভাৱে নাৰায়ণৰ নাম লৈ অজামিলে বৈকুণ্ঠলৈ গৈছে ভগৱান বুলি মতাই নাছিলে পুত্ৰ বুলিয়ে মাতিছিলে এই কাহিনীৰ মাধ্যমেৰেও আমি যদি দিওঁ তেতিয়াহ'লে আমাৰ কি হয় বুজাত মই ভাবো সুবিধা হয় যে দিহা নামৰ জৰিয়তে আমি যিটো উপদেশ দিওঁ সেইটো অত্যন্ত সুবিধা হয় বুলি মই ভাবো আৰু সেইটো ভাবতে সেই মানে মাধ্যমেৰে হৈ আছে সেইটো মাধ্যমেৰে সম্পত্তি বুলি ক'বলৈ মোৰ দেউতাই গাব নাজানে কিন্তু মই এনেকুৱা এটা পৰিৱেশত জন্ম হৈছো য'ত মই জন্ম হৈয়ে চাগে মই গৰ্ভতে মাৰ গৰ্ভত শিকিছো শুনিছো মই সকলোকে কৈছো মা মোৰ গুৰু আৰু মোৰ পৰিৱেশটোৱে মোৰ ডিচিয়াল বুলি ক'লে এটা সাংঘাতিক পৰিৱেশ গতিকে সঁচাকে মই ভালো পাওঁ কোনোবাই ক'লে তো বাপেৰৰ সম্পত্তি দিবলৈ হয় বুলি কম নহয় বুলি নকওঁ এতিয়া শুনেও ক'বগে মইতো মাৰ সম্পত্তি বুলি ক'বগে এই কথাটো চাওক মই ইয়াত একো নতুনত্ব কৰা নাই মই ইয়াক ব্যাকৰণিক ভাৱে কিছু কথা ইয়াত আলোচনা কৰি যিটো সময়ত মই প্ৰচাৰ কৰিছিলো মই যিটো সময়ত সেই তালখন প্ৰচাৰ কৰিছিলো সঁচা কথা কৈছো কাৰণ মই 14 চনৰ পৰাই নাম লিখিছো 14 চনৰ পৰা আৰু মই সেই তালখনৰ প্ৰচাৰ কৰিছো মই 13 চনৰ পৰা কৰিছো মইতো এখন আলোচনা চক্ৰ পাতিছিলো সেই আলোচনা এতিয়াও মোৰ অডিঅ' ভিডিঅ' মোৰ ক্লিপ আছে তাত সেই আলোচনা চক্ৰখনত মই তাত বহু কথা মই আলোচনা কৰিছো তাত জানিছো কিছু কথা শিকিছো মই এটা কথা কওঁ এই যদি ভিডিঅ' ক্লিপটো যদি মই ছ'চিয়েল মিডিয়াত এতিয়া বৰ্তমান সময়ত মেলি দিওঁ আপোনালোকৰ দৰে দক্ষ বাদকসকলে বা অন্যান্য যিসকল দক্ষ নামতি আছে যিসকল বাদক আছে সেইসকলে এতিয়া হাঁহিব যে এইসকলে আমাক বিচাৰক কৰি আছে নেকি মই দি দিব পাৰো কিন্তু মই কাৰোবাৰ আত্মসন্মান হানি কৰিব মই বিচৰা নাই সেই আলোচনা চক্ৰখনৰ প্ৰত্যেকজন বিচাৰকে কোৱা ভিডিঅ' ক্লিপ মোৰ হাতত বৰ্তমান মজুত আছে যদি কোনোবাই মোৰ লগত চেলেঞ্জ কৰিব বিচাৰে মই সেয়া দি দিম গতিকে মই হৰিয়ে ৰাম ৰাম যিভাগ নাম এই নামভাগৰ আওতাক লৈয়ে পৰৱৰ্তী পৰ্যায়ত আমি আনিছো কিন্তু এতিয়া আৰু এটা কথা ক'ব হয়তো আপুনি যে হৰিয়ে ৰাম নামভাগক যে 3টা চাপৰ নাই নহয় মধ্যলত আমি 3টা চাপৰ নাই লোৱা সুৰে যি বিচাৰে চাপৰিটো সেইটোৱে হ'ব তালখন নামৰ প্ৰকাৰ আছে নামৰ শৈলী আছে বেলেগ বেলেগ আমি সুৰত আমি পৰিবেশন কৰিছো গতিকে সেই সুৰে আমাক যি বিচাৰিব সুৰক কেন্দ্ৰ কৰি সেই তালখন আমি ব্যৱহাৰ কৰিব লাগিব সকলো নামতে আমি কি সবহুৱা দিহাবোৰত সাধাৰণতে আমি মাজৰ মধ্যলৈতো 3টা চাপৰি 3টা নিদিওঁ তাল তাৰমানে এতিয়া চক ইয়াত খুব আচলতে এইটো আলোচনাৰ বিষয় হৈ আছে এতিয়া কোনোবাই কয় যে 1 তাল 3 তাল খৰতাল এনেকে কয় কথাটো নহয় 1 তাল আছে 1 তাল খোলত আছে কিন্তু আমাৰ দিহানামত সেই তালখন প্ৰয়োগ নহয় কথাটো গম পাইছেনে যে গোপালে কি গতি কৰিলে তাতে 1 তালকে বজায় হয়তো যিমানটো সম্ভৱ ন শুনৰ এনেকুৱা ধৰণৰ কিবা কিবি আছে মই বৰগীতলৈ নাযাওঁ গতিকে আমি বিলম্বিত লয় বজাওঁ আমি লাহে লাহে গাওঁ নাম এভাগ লাহে লাহে উদ্ধগামী হ'ব
নাম এভাগ লাহে লাহে ঊৰ্ধ্বগামী হ'ব ই একেবাৰে একদম খৰকে নাযায়গে গোটেই বস্তুটো বিহু এটাও আপুনি লাহেকেহে আৰম্ভ কৰে ন মানে এক দুই এনেকে নাযায় জানো বিহু তালখন আকৌ বেলেগ বিহু তাল এখন বেলেগ কিন্তু বিহু তালখনকো গ্ৰামেটিকেলি শুদ্ধ কৰাৰ কাৰণে আজি বহু ডাঙৰ মানে শিল্পীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহুটোক এটলিষ্ট ভাষাটো নাজানিলেও ৰিদমটোত নাচিব জনা কৰিব লাগে এই কথাখিনি অলপ গুৰুত্ব সহকাৰে বাপেৰৰ ঘৰ সম্পত্তি বুলি কোৱা সকলে চাব লাগিব